জুবিন দাটো আমাৰ মাজত সদায় জীয়াই থাকিব এতিয়া তেওঁৰ ফুটপ্ৰিণ্টছো আমাৰ মাজত ৰৈ গৈছে তেওঁৰ আশীৰ্বাদৰ চিনস্বৰূপে আৰু এয়া কেৱল সম্ভৱ হ'ল এগৰাকী ব্যতিক্ৰমী শিল্পীৰ বাবে তেখেত হৈছে দিগন্ত মাধৱ গোস্বামী দাদা নমস্কাৰ বৰ দুখৰ সময় জুবিন গাৰ্গৰ জীৱনটোৱে আপোনাক কিদৰে চুই গৈছিল যে আপুনি এই পদক্ষেপলৈ প্লেন কৰিলে খবৰটো পোৱাৰ পৰাই চকু পানীৰে বাট নেদেখা অৱস্থা হৈছে একদম দুখত অনবৰতে দুখতে ভাগি আছোঁ প্ৰত্যেকৰে দৰে ময়ো এগৰাকী তেখেতৰ অনুৰাগী হিচাপে মই ইমান ওচৰত মই সুবিধা পাইছোঁ যে আহিব প্ৰথমে মই জুবিন দাক স্পৰ্শ কৰিবলৈ পাম মই সেইবিলাক ভাবি শিহৰিত হৈ আছোঁ আৰু যেতিয়া আহিলে কফিনৰ পৰা খুলিলে যেতিয়া ফুটপ্ৰিণ্ট ল'ব লগে লগে মই ফুটপ্ৰিণ্ট ল'ব লগা হৈছে তেতিয়া মই সেই স্পৰ্শ কৰিছোঁ যে স্পৰ্শ কৰোঁতে সেইখিনি সময়ত কিন্তু মোৰ দুখ লগা নাই মোৰ চিন্তাটো হৈছে কেনেকৈ মই সুন্দৰকৈ চাপটো লৈ যাব পাৰোঁ কাৰণ খুলি দিয়াৰ লগে লগে কন্দা কটা হুলস্থুল আৰম্ভ হৈ গ'ল পৰিয়ালৰ লোকসকল একেবাৰে বিহ্বল ভাগি পৰিছে ওলাই আহি থাকোঁতেহে মই ভাবিছোঁ মই কি কৰি লৈ আহিছোঁ মানুহবিলাকৰ মাজে মাজে যেতিয়া মই লৈ আহিছোঁ শিল্পী দিগন্ত দাক ছুপাৰ হিটছ 93.5 ৰেড FM ফেমিলিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ কাৰণ তেওঁ এক সুকীয়া পদক্ষেপেৰে জুবিনদাৰ শিল্পী সত্তা আমাৰ মাজত সংৰক্ষণ কৰিবলৈ সক্ষম হ'ল দিছ ইজ RJ নীলাকাশ জুবিন দা চেণ্ডিং loads of love to you. You will forever be there in our hearts.